মঙলদৈত হঠাৎ লাগিল হুৱাদুৱা কৰিম চৌকাত ভয়ংকৰ জুই লগতে শুনা গ'ল বোমাৰ শব্দ লগে লগে উপস্থিত হয় উদ্ধাৰকাৰী দল উক্ত স্থানত উপস্থিত হয় চিকিৎসক প্ৰশাসনিক বিষয়া অগ্নি নিৰ্বাপক বাহিনী দৰং জিলা প্ৰশাসন আৰু চিভিল ডিফেন্সৰ উদ্যোগত শনিবাৰে মঙলদৈত অনুষ্ঠিত হয় এই মক ড্ৰিল বিমান আক্ৰমণৰ সময়ত ল'ব লগা সাৱধানতা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে অনুশীলন প্ৰদৰ্শন কৰে চিভিল ডিফেন্স বিভাগে MHIৰ পৰা এটা গাইডলাইন আহিছিল যে গোটেই অল ডিষ্ট্ৰিক্টত অসমৰ মানে আসাম ষ্টেটৰ অল ডিষ্ট্ৰিক্টত তাৰমানে এটা এনেকুৱা ইয়াৰ ৰেড আৰু ব্লেকআউটৰ মানে প্ৰগ্ৰেম এটা কৰাৰ কাৰণে এটা ইনষ্ট্ৰাকশ্যন আহিছিল সেই ইনষ্ট্ৰাকশ্যনৰ ওপৰত ভিত্তি কৰি পেলাই আমি যদি কেতিয়াবালৈকে মঙলদৈ চহৰত এনেকুৱা ধৰণৰ ইয়াৰ এটাক যদি হয় তেতিয়াহ'লে জনসাধাৰণখিনিক কি ধৰণে আমি সুৰক্ষিত দিম যিবোৰ ডাঙৰ ডাঙৰ অনুষ্ঠান আছে সেইবোৰত কেনেকৈ ধৰণে সুৰক্ষিত দিম তাৰ ওপৰত আমি এটা মক ড্ৰিলৰ আখৰা এটা আজি কৰা হ'ল মানে এটা নিৰ্দেশনা আছে মিনিষ্ট্ৰী অফ হোম আৰু আমাৰ হোম ডিপাৰ্টমেণ্টৰ পৰা আমি পাইছিলোঁ ইয়াতে আমাৰ যেনেকৈ আপোনালোকে জানে যে যোৱা বছৰ অপাৰেশ্যন সিন্দুৰ আৰম্ভ হোৱাৰ আগে আগে আমি এটা মক ড্ৰিল কৰিছিলোঁ আমি যোৱাবাৰ মঙলদৈ টাউনৰ ক্লক টাৱাৰৰ ওচৰত ষ্টাইল বজাৰত কৰিছিলোঁ এতিয়া আমি এবাৰ লৈছোঁ আমাৰ ৰিলায়েন্স ট্ৰেণ্ড যোনটো আছে মঙলদৈস্থিত তাতে আমি এটা মক ড্ৰিল কৰিছোঁ এইটো হৈছে আমাৰ যদি এটা এয়াৰ ৰেইড হয় বম্বিং হয় এয়াৰ বম্বিং হয় তেতিয়া আমি কি ধৰণৰ আমি পদক্ষেপ ল'ম আৰু ভাল লাগিছে দৰং আৰক্ষীয়ে যিটো এটা ব্যৱস্থা লৈছে এই বোমা বিস্ফোৰণত কেনেকৈ সজাগ হ'ব লাগে কেনেকৈ মানুহে সহযোগিতা কৰিব লাগে আৰক্ষী বিভাগৰ লগত আৰু যি চিকিৎসা বিভাগ আছে চিকিৎসা বিভাগে কেনেকৈ ততাতৈয়াকৈ এম্বুলেন্সখন আহিব লাগে সেই গোটেইখিনিয়ে মানে প্ৰতিটো বিভাগে কেনেকৈ নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰিছে তাকে দেখুৱাইছে